ৰাজ্যত বেদখলৰ বিৰুদ্ধে পূৰ্ণগতিত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চলাইছে উচ্ছেদ। কিন্তু তাৰ মাজতো একাংশ স্থান পুনৰ কবলত পৰিছে বেদখলকাৰীৰ। এই দৃশ্যসমূহলৈ মন কৰক। এয়া হৈছে যোগীঘোপাৰ পাছনিয়াৰ এখন গৌচৰণীয়া ভূমি। এবিঘা দুবিঘা নহয় 533 বিঘা ভূমিৰে আৱৰা এই গৌচৰণীয়া পথাৰখন পুনৰ কবলত পৰিছে বেদখলকাৰীৰ, যাৰ ফলত এতিয়া জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকি আহি পৰিছে স্থানীয় লোকসকলৰ। সমস্যাটো ভুগিয়ে আছো আৰু আমাৰো অসুবিধা, আমাৰ বৃহত্তৰ অঞ্চলত এটা ডাঙৰ অসুবিধা হৈছে যে সেইটো গ্ৰেজিং ৰিজাৰ্ভ। এই গ্ৰেজিং ৰিজাৰ্ভত সাধাৰণতে গৰু ছাগলী ম'হ ইত্যাদিয়ে ঘাঁহ খোৱাৰ কাৰণে ঠাইখিনি ব্যৱহৃত হৈছিল আগেয়ে, কিন্তু বহুদিনৰ পৰা এই হেৰি হোৱাতে এনক্ৰচমেণ্ট হোৱাৰ পিছৰ পৰা সেইখিনি আমি সুবিধাৰ পৰা বঞ্চিত হৈছোঁ বৃহত্তৰ অঞ্চলৰ ৰাইজে। সৃজনগাম ৰাজহ চক্ৰৰ অন্তৰ্গত পাছনিয়া ৰাজহ গাঁও। এই গাঁওখনৰ মাজতেই আছে 533 বিঘা ভূমিৰ গৌচৰণীয়া পথাৰখন। চৰকাৰীভাৱে গৌচৰণীয়া পথাৰৰ স্বীকৃতিৰ পাছতো অবাধ বেদখল। 1998 চনৰ পৰাই বেদখলকাৰীৰ কবলত পৰে পথাৰখন। একাংশই এই বেদখলীকৃত ভূমিত ঘৰ দুৱাৰ সাজি স্থায়ীভাৱে বসতি কৰিবলৈ লোৱাত শংকিত হৈ পৰে পাৰ্শ্বৱৰ্তী অঞ্চলৰ খিলঞ্জীয়া লোকসকল। লাহে লাহে এই স্থানৰ সৃষ্টি হয় এখন গাঁৱৰ। পৰৱৰ্তী সময়ত বেদখলৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল ৰাজহুৱা স্বাৰ্থজড়িত আবেদন। পাছনিয়া গোমাত সংৰক্ষণ সমিতিয়ে দাখিল কৰে আবেদন। আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ত পঞ্জীয়ন হয় এক গোচৰ। 2009 চনত গৌচৰণীয়া পথাৰখনৰ সংৰক্ষণৰ সপক্ষত ৰায়দান। তদানীন্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ঋষিকেশ ৰয়ৰ আদালতে প্ৰদান কৰে এই ৰায়। সেই সময়ত তেতিয়াৰ উপায়ুক্তই উত্তৰ শালমৰা মহকুমা প্ৰশাসনক ব্যৱস্থা লোৱাৰ বাবে নিৰ্দেশ দিয়ে যদিও বিগত 17 বছৰ ধৰি কাৰ্যকৰী নহল ন্যায়ালয়ৰ ৰায়। অৱশেষত শেহতীয়াকৈ ৰাজ্য চৰকাৰে উচ্ছেদৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ ব্যৱস্থাৰ সময়ত বিগত 29 জুলাইত বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠকে জাননী যোগে সেই স্থান ত্যাগ কৰিবলৈ বান্ধি দিছিল এসপ্তাহৰ সময়সীমা। আয়ুক্তৰ জাননীৰ পাছতেই বেদখলকাৰীয়ে স্ব ইচ্ছাই ত্যাগ কৰিছিল গৌচৰণীয়া পথাৰখন। আৰু ইয়াৰ আগতে জিলা প্ৰশাসনৰ পৰা কিছু মানুহ আহি তেওঁলোকক জাননীও দিল আৰু জাননী দিয়াৰ পিছত তেওঁলোক কিছু সংখ্যক মানুহ ইয়াৰ পৰা ঘৰ চৰ ভাঙি যোৱাৰ কাৰণে প্ৰস্তুতি চলাইছিল। কিন্তু 15 দিনমান পিছত দেখা যায় সেই মানুহখিনিয়ে পুনৰ আকৌ সেইবিলাক ঠাইত ঘৰ বন্ধা আৰম্ভ কৰিছিল। জিলা প্ৰশাসন আমাৰ পৰাতো আমি কমপ্লেইন কৰিছোঁৱে, অবজেকশ্যন দিছোঁৱে, কিন্তু জিলা প্ৰশাসনে কিয় জানো কৰা নাই কামটো, সেইটো আমাৰ এই ক্ষেত্ৰত জিলা প্ৰশাসনে ভালকৈ ক'ব পাৰিব কিয় তেওঁলোকে কৰা নাই বা কি অসুবিধা তেওঁলোকে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বেদখলমুক্ত কৰাৰ জাননী প্ৰেৰণৰ পাছতেই একাংশই সেই স্থান ত্যাগ কৰিছিল যদিও শেহতীয়াকৈ পুনৰ ৰাজ্য চৰকাৰৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই নিশাটোৰ ভিতৰতে গঢ়ি উঠিছে একোখন সন্দেহজনক নাগৰিকৰ গাঁও, যাৰ ফলত এতিয়া জীৱন নিৰাপত্তাৰ লগতে স্থানীয় অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যলৈ আহি পৰিছে ভাবুকি। যোগীঘোপাৰ পৰা আমিনুল হক, অসম লাইভ 24।